বিৰোধী ঐক্যৰ মিটিং ভূপেন বৰা সভাপতি হৈ থাকোঁতে আমি সপ্তাহে 10 দিনত দেখাই পায়ে থাকোঁ। লিলি হোটেলত লগ পাই আৰু লিলি হোটেলত চাহ জলপান খাই নিজৰ ভিতৰতে কথা পাতে, আকৌ ওলাই আহি নিজৰ ভিতৰতে কাজিয়া পেচাল কৰে। গতিকে এইটো টিভি চিৰিয়েল আমি যোৱা 4.5 বছৰ দেখিছোঁ। যিহেতু ইলেকশ্যন ওচৰ চাপি আহিছে, এইটো আমি বেছিকৈ দেখা পাম। লিলি হোটেলত আহিব, যাব, চাহ খাব, গালি দিব, আকৌ সাবতা-সাবতি কৰিব। এই দৃশ্যটো আপোনালোকে দেখা পাই থাকিব। কিন্তু আমাৰ যিখিনি NDAৰ মিত্ৰতা আছে, আমি ধুনীয়াকৈ কথা বতৰা পাতি আমাৰ কাম হৈ যাব। এনেকৈ সাংবাদিকক মাতি, আজি মই AGPক মাতিছোঁ, কালি মই BPFক মাতিছোঁ, এনেকুৱা কৰাৰ প্ৰয়োজন নাই। কাৰণ যদি মিত্ৰতা কৰিব লাগে টেলিফোনতেতো হৈ যায় মিত্ৰতা। মিটিং এখন কৰাৰ কি প্ৰয়োজনীয়তা আছে? লিলি হোটেলত বাৰে বাৰে বহি থকাৰ কি প্ৰয়োজনীয়তা আছে? তেওঁলোকৰ যিহেতু কোনো নিউজ নাই, নিউজ ক্ৰিয়েট কৰিবৰ কাৰণে তেওঁলোকে এনেকুৱা মিটিং মাজে মাজে পাতি থাকে। নাই, আজমলে এণ্ট্ৰি মাৰিব, দুদিন পিছত মমতা বেনাৰ্জীয়ে এণ্ট্ৰি মাৰিব, অখিল গগৈয়ে 20খন চিট বিচাৰিব, লাষ্টত এখন চিটতে মানি ল'ব। লুৰিণজ্যোতি গগৈয়ে 15খন চিট মাঙিব, লাষ্টত 3টা চিটত মানি ল'ব। মই চিটকেইটাৰ নামো কৈ দিব পাৰোঁ আগতীয়াকৈ। এতিয়া মাঙিব 14টা, কিন্তু মানি ল'ব 3টাত। অখিল গগৈয়ে গোটেই পৃথিৱীখন মানিব, কিন্তু লাষ্টত এটা আৰু কনচেশ্যন প্ৰাইজ আৰু এটা হ'ব পাৰে। গতিকে তেওঁলোকৰহে আসনখিনি মই আজিয়ে ভাগা বতৰা কৰি দিব পাৰোঁ। বিৰোধী ঐক্যৰ মিটিং ভূপেন বৰা সভাপতি হৈ থাকোঁতে আমি সপ্তাহে 10 দিনত দেখাই পায়ে থাকোঁ। লিলি হোটেলত লগ পাই আৰু লিলি হোটেলত চাহ জলপান খাই নিজৰ ভিতৰতে কথা পাতে, আকৌ ওলাই আহি নিজৰ ভিতৰতে কাজিয়া পেচাল কৰে। গতিকে এইটো টিভি চিৰিয়েল আমি যোৱা 4.5 বছৰ দেখিছোঁ। যিহেতু ইলেকশ্যন ওচৰ চাপি আহিছে, এইটো আমি বেছিকৈ দেখা পাম। লিলি হোটেলত আহিব, যাব, চাহ খাব, গালি দিব, আকৌ সাবতা-সাবতি কৰিব। এই দৃশ্যটো আপোনালোকে দেখা পাই থাকিব। কিন্তু আমাৰ যিখিনি NDAৰ মিত্ৰতা আছে, আমি ধুনীয়াকৈ কথা বতৰা পাতি আমাৰ কাম হৈ যাব। এনেকৈ সাংবাদিকক মাতি, আজি মই AGPক মাতিছোঁ, কালি মই BPFক মাতিছোঁ, এনেকুৱা কৰাৰ প্ৰয়োজন নাই। কাৰণ যদি মিত্ৰতা কৰিব লাগে টেলিফোনতেতো হৈ যায় মিত্ৰতা। মিটিং এখন কৰাৰ কি প্ৰয়োজনীয়তা আছে? লিলি হোটেলত বাৰে বাৰে বহি থকাৰ কি প্ৰয়োজনীয়তা আছে? তেওঁলোকৰ যিহেতু কোনো নিউজ নাই, নিউজ ক্ৰিয়েট কৰিবৰ কাৰণে তেওঁলোকে এনেকুৱা মিটিং মাজে মাজে পাতি থাকে। নাই, আজমলে এণ্ট্ৰি মাৰিব, দুদিন পিছত মমতা বেনাৰ্জীয়ে এণ্ট্ৰি মাৰিব, অখিল গগৈয়ে 20খন চিট বিচাৰিব, লাষ্টত এখন চিটতে মানি ল'ব। লুৰিণজ্যোতি গগৈয়ে 15খন চিট মাঙিব, লাষ্টত 3টা চিটত মানি ল'ব। মই চিটকেইটাৰ নামো কৈ দিব পাৰোঁ আগতীয়াকৈ। এতিয়া মাঙিব 14টা, কিন্তু মানি ল'ব 3টাত। অখিল গগৈয়ে গোটেই পৃথিৱীখন মানিব, কিন্তু লাষ্টত এটা আৰু কনচেশ্যন প্ৰাইজ আৰু এটা হ'ব পাৰে। গতিকে তেওঁলোকৰহে আসনখিনি মই আজিয়ে ভাগা বতৰা কৰি দিব পাৰোঁ। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।